এগৰীয়া কৰিছে কিহৰ কাৰণে সমাজে? হয়, মই মাখালদুল চুবুৰী থিয়েটাৰ চোৱাৰ কাৰণে মই শিলগুৰি সমাজে এঘৰীয়া কৰিছে। থিয়েটাৰ চোৱাৰ কাৰণে থিয়েটাৰ চোৱাটো অপৰাধ নেকি? আজিৰ সমাজেও এনেকুৱা এটা চিন্তা কৰিব পৰা শক্তি যে আছে ভাবিব নোৱাৰোঁ। এই আধুনিক সমাজত এনেকুৱা চিন্তাধাৰাৰ ব্যক্তি যে আছে শিলগুৰি সমাজত ক'ব লাজ লাগে। মই এজন হৈছে কেঞ্চাৰ পেচেণ্ট বেমাৰী। মই চুবুৰী শিলগুৰি মাখালদুল চুবুৰীৰ বাসিন্দা, ইয়াতে মোৰ জন্ম। গতিকে মই শিলগুৰি সমাজখনক চাম নে মই চুবুৰীটোক চাব লাগিব? চুবুৰীটোৱে মোক সহায় কৰিছিলে, পইচা তুলি হওক কিবা তুলি হওক তেখেতসকলে মোক সহায় কৰিছে বেমাৰৰ সময়ত। আমি দুজন তিৰি মৰাত দুইজন বেমাৰী মৰা মানুহ, যদি চুবুৰী মানুহখিনি নহয় আমি দুজন মৰোঁ। তেখেতসকলে আমাক বহুতখিনি সহায় কৰিলে। গতিকে সেই সমাজখনক মই এৰি মই আন এখন সমাজত কেনেকৈ থাকোঁ? সেইখিনি কথা মই শিলগুৰি সমাজত অৰ্থাৎ মোৰ খেলৰ মানুহখিনিক কৈছিলোঁ যে মই এনেকৈ বেমাৰী মানুহ, গতিকে আপোনালোকে সেইটো বিবেচনা আপোনালোকৰ। মোক তেখেতসকলে সহায় কৰিব লাগিছিল নে আজি এঘৰীয়া কৰিব লাগিছিল? এই এঘৰীয়া কৰা আজিও এই নীতিটো আছে নেকি এই আধুনিক সমাজত? যে এনেকুৱা চিন্তাধাৰা মানুহ এইখন সমাজত আছে। আমি এনেকুৱা এখন সমাজত বাস কৰিছোঁ যিখন সমাজ ক'ব লাজ লাগে। গতিকে কি ক'ম আৰু? গতিকে মোক সহায় কৰাৰ বাহিৰে তেখেতসকলে এইটোহে ল'লে। মোক সহায় কৰিব লাগিছিল নে তেখেতসকলে মোক এঘৰীয়া কৰিব লাগিছিল? থিয়েটাৰ চোৱাৰ কাৰণে এঘৰীয়া কৰিছে কিহৰ কাৰণে সমাজে? হয়, মই মাখালদুল চুবুৰী থিয়েটাৰ চোৱাৰ কাৰণে মই শিলগুৰি সমাজে এঘৰীয়া কৰিছে। থিয়েটাৰ চোৱাটো অপৰাধ নেকি? আজিৰ সমাজেও এনেকুৱা এটা চিন্তা কৰিব পৰা শক্তি যে আছে ভাবিব নোৱাৰোঁ। এই আধুনিক সমাজত এনেকুৱা চিন্তাধাৰাৰ ব্যক্তি যে আছে শিলগুৰি সমাজত ক'ব লাজ লাগে। মই এজন হৈছে কেঞ্চাৰ পেচেণ্ট বেমাৰী। মই চুবুৰী শিলগুৰি মাখালদুল চুবুৰীৰ বাসিন্দা, ইয়াতে মোৰ জন্ম। গতিকে মই শিলগুৰি সমাজখনক চাম নে মই চুবুৰীটোক চাব লাগিব? চুবুৰীটোৱে মোক সহায় কৰিছিলে, পইচা তুলি হওক কিবা তুলি হওক তেখেতসকলে মোক সহায় কৰিছে বেমাৰৰ সময়ত। আমি দুজন তিৰি মৰাত দুইজন বেমাৰী মৰা মানুহ, যদি চুবুৰী মানুহখিনি নহয় আমি দুজন মৰোঁ। তেখেতসকলে আমাক বহুতখিনি সহায় কৰিলে। গতিকে সেই সমাজখনক মই এৰি মই আন এখন সমাজত কেনেকৈ থাকোঁ? সেইখিনি কথা মই শিলগুৰি সমাজত অৰ্থাৎ মোৰ খেলৰ মানুহখিনিক কৈছিলোঁ যে মই এনেকৈ বেমাৰী মানুহ, গতিকে আপোনালোকে সেইটো বিবেচনা আপোনালোকৰ। মোক তেখেতসকলে সহায় কৰিব লাগিছিল নে আজি এঘৰীয়া কৰিব লাগিছিল? এই এঘৰীয়া কৰা আজিও এই নীতিটো আছে নেকি এই আধুনিক সমাজত? যে এনেকুৱা চিন্তাধাৰা মানুহ এইখন সমাজত আছে। আমি এনেকুৱা এখন সমাজত বাস কৰিছোঁ যিখন সমাজ ক'ব লাজ লাগে। গতিকে কি ক'ম আৰু? গতিকে মোক সহায় কৰাৰ বাহিৰে তেখেতসকলে এইটোহে ল'লে। মোক সহায় কৰিব লাগিছিল নে তেখেতসকলে মোক এঘৰীয়া কৰিব লাগিছিল? থিয়েটাৰ চোৱাৰ কাৰণে